আকাংক্ষী ছাত্ৰ ছাত্ৰীসকললৈ নমস্কাৰ। আপোনালোক সকলোৱে ভালদৰে জানে যে ভেদিক লিটাৰেচাৰ পাৰ্টটো আপোনালোকৰ প্ৰিলিমছ পাৰ্সপেক্টিভে হওক বা GS1 পেপাৰখনৰ পাৰ্সপেক্টিভৰ পৰাই হওক কিমান ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। তো আজিৰ হিষ্ট্ৰী শ্বৰ্টছত আমি ভেদিক লিটাৰেচাৰৰ বিষয়ে পঢ়িম আৰু কিছু এনেকুৱা সুকীয়া তথ্য তুলি ল'ম যাৰ ওপৰত ডিছকাশ্যন কৰিম। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ডিছকাশ্যনৰ মাধ্যমেৰে আপোনালোকৰ ডাউটছ ক্লিয়াৰ হয় আৰু পৰীক্ষাটো আপোনালোকে ভাল নম্বৰ আনিব পাৰে। ঠিক আছে, তেনেহ'লে আগবাঢ়ো। হোৱাট আৰ দ্য বেদাছ? প্ৰথমতে জানি লওঁ বেদসমূহ হয় কি। আমাৰ যোনটো ধাৰণা আছে কি বেদসমূহ ধৰ্মপুস্তক হয়, আমি সেই ধাৰণাৰ পৰা আগবাঢ়িয়ে যাব লাগিব যদি আমি হিষ্টৰিকেলি বেদসমূহক চাওঁ। বেদসমূহ এটা কম্পেণ্ডিয়াম অফ লিটাৰেচাৰ হয় ইন দ্য সংস্কৃত লেংগুৱেজ, তাৰমানে সাহিত্যিক সংকলন হয় সংস্কৃত ভাষাৰ। ঠিক আছে, প্ৰথম পইণ্টটো চাওক আপোনালোকে কি বেদসমূহ these are the group of literary sources of Indian history belonging to the Indo-Aryan linguistic group. তাৰ মিনিংটো এইটোৱে হয় কি বেদসমূহ এটি সাহিত্যিক স্ৰোত হয়, আমাৰ ভাৰতীয় ইতিহাসৰ বিষয়ে জানিব পাৰোঁ তাৰ পৰা, আৰু এই সাহিত্যিক ইতিহাসৰ স্ৰোতটো আমাক প্ৰদান কৰিছে ইণ্ডো এৰিয়ান ভাষিক গোটে। ঠিক আছে, তো দ্য ইণ্ডো এৰিয়ান লিংগুইষ্টিক গ্ৰুপ ইট হেজ প্ৰভাইডেড আছ উইথ দ্য ভেদিক লিটাৰী কৰ্পাছ। নেক্সট পইণ্টটো আপোনালোকে ধ্যান দিব যেন অলপ আগতে মই যেনেকৈ কৈ উঠিছিলোঁ কি বেদসমূহৰ ৰিলেশ্যনশ্বিপ অকল ধৰ্মৰ লগতে নহয় বাট বিভিন্ন বিষয়ৰ লগত বেদসমূহ জড়িত হৈ আছে। এই বিষয়বোৰ কি হ'ব পাৰে? বিষয়বোৰ ৰিচুৱেল হ'ব পাৰে, আধ্যাত্ম হ'ব পাৰে, আইন হ'ব পাৰে, জ্যোতিষী হ'ব পাৰে, নৈতিকতা হ'ব পাৰে, যুদ্ধ হ'ব পাৰে, সংগীতো হ'ব পাৰে, আনকি ঔষধিও হ'ব পাৰে। ঠিক আছে, তো বিভিন্ন ধৰণৰ আমাৰ বিষয়ৰ লগত জড়িত হৈ আছে বেদসমূহ। নেক্সট পইণ্টটো চাব, দ্য বেদাছ হেভ অলছ' বিন ইউজড এজ চ'ৰ্চেছ অফ হিষ্ট্ৰী। বেদসমূহক হিষ্টৰিকেল চ'ৰ্চ হিচাপেও তুলি লৈছে হিষ্টৰিয়ানছবোৰে, স্পেচিয়েলি এটা স্পেচিফিক সময় অৱধিৰ কাৰণে, আৰু সেই সময় অৱধিটো হ'ল 1500 পৰা 600 BCE লৈকে। ঠিক আছে, এইখিনি টাইম পিৰিয়ড বা সময় অৱধি যোনটো আছে তাৰ মেটেৰিয়েল কালচাৰ মানে ইকনমিক ডাইমেনশ্যনটো বা ছ'চিয়েল বা পলিটিকেল বা কালচাৰেল ডাইমেনশ্যনটোৰ বিষয়ে যদি জানিবলৈ লাগে তেনেহ'লে আমি বেদক অধ্যয়ন কৰি ইয়াৰ তথ্য আমি জ্ঞাত কৰিব পাৰোঁ। ঠিক আছে, ইয়াৰ বিষয়ে আমি ভালদৰে জানিব পাৰোঁ, বাট অধ্যয়নটো কেয়াৰফুল হ'ব লাগিব, ছিষ্টেমেটিক হ'ব লাগিব, ডেট গ'জ উইদাউট ছেইং। ঠিক আছে, লাষ্ট পইণ্টটো চাই লওঁ, দ্য বেদাছ আৰ কনচিডাৰ্ড এমং দ্য অফ দ্য আৰ্লিয়েষ্ট ফৰ্মছ অফ লিটাৰেচাৰ। আপোনালোকে এইটো কথা মনত ৰাখিব কি বেদসমূহক পৃথিৱীৰ ইতিহাসৰ মানৱ ইতিহাসৰ প্ৰাচীনতম লিটাৰেৰী চ'ৰ্চেছৰ ভিতৰত ধৰা যায়, প্ৰাচীনতম সাহিত্যিক স্ৰোতৰ ভিতৰত বেদসমূহকো ধৰা যায় মানৱ ইতিহাসৰ। নেক্সট শ্লাইডখনলৈকে আগবাঢ়োঁ আৰু আমি দেখা পাম ক্লাছিফিকেশ্যন। ঠিক আছে, বেদসমূহে হওক বা আমাৰ ইতিহাসিক লিটাৰেচাৰ যোনখিনি আছে, ঠিক আছে, মানে প্ৰাচীন ইতিহাসৰ লিটাৰেচাৰ যোনখিনি আছে তাক আমি ক্লাছিফাই কেনেকৈ কৰিব পাৰোঁ। টিপলজিকেলি যদি চাবলৈ যাওঁ তেনেহ'লে আমাৰ প্ৰাচীন ইতিহাসক দুটা মূল ভাগ পাওঁ। এই ভাগ দুটা কি হয়? শ্ৰুতি আৰু স্মৃতি। শ্ৰুতি লিটাৰেচাৰ কি হয়? ডেট হুইচ ইজ হাৰ্ড, যোনটো শুনা গৈছে। ঠিক আছে, আৰু স্মৃতি লিটাৰেচাৰ কি হয়? ডেট হুইচ ইজ ৰিমেম্বাৰ, যোনটো স্মৰণ কৰা হয়। তো এই দুই ধৰণৰ লিটাৰেচাৰ আমি প্ৰাচীন ইতিহাসত আমাৰ প্ৰাচীন লিটাৰেচাৰত দেখা পাওঁ। স্পেচিয়েলি বেদিক লিটাৰেচাৰখিনি যেতিয়া কনচিডাৰ কৰোঁ তেতিয়া এই দুটা ধৰণৰ লিটাৰেচাৰ দেখা পাওঁ। শ্ৰুতি মানে সেইবোৰ লিটাৰেচাৰ যোনবোৰ সাধাৰণ ধাৰণাটো এইটো হয় যে ঋষিমুনিসকলক ভগৱানে প্ৰদান কৰিছিল, মানে মানৱ মস্তিষ্কত উৎপত্তি হোৱা নাই শ্ৰুতিখিনিৰ। স্মৃতিখিনি শ্ৰুতিৰ পৰাই ডেৰাইভড হয়। ঠিক আছে, শ্ৰুতিৰ পৰাই আহিছে স্মৃতিখিনি, কিন্তু ইয়াৰ মানৱ মস্তিষ্কত উৎপত্তি হৈছে আৰু মানুহে শ্ৰুতিৰ অধ্যয়ন কৰি স্মৃতিক উৎপত্তি কৰিছে। যেনেকৈ ধৰি লওক বেদৰ পৰা আয়ুৰ্বেদ আহিল, আয়ুৰ্বেদটো হ'ল স্মৃতি, কিন্তু ইয়াৰ যোনটো কোৰ আছে বা যোনটো মূল পইণ্টছ আছে সেইটো শ্ৰুতি লিটাৰেচাৰৰ পৰাই তুলি লোৱা হৈছে। নেক্সট ক্লাছিফিকেশ্যনৰ পইণ্টত যদি আহি পাওঁ, বেদসমূহৰ 4খন বেদ আছে, সেইটো আমি সকলোৱে জানো। আমি একখন বেদ ভালদৰে চাই যাওঁ। ঋগ্বেদখনৰ বৈশিষ্ট্য এইটোৱে হ'ল কি আৰ্লিয়েষ্ট বেদা হয়,
বৈশিষ্ট্য নহয় বিশেষতা এইটোৱে হয় কি আৰ্লিয়েষ্ট বেদা হয় আৰু দ্বিতীয়টো কথা ঋগবেদৰ ভিতৰতে ফেমিলি বুকছখিনিও আছে ঠিক আছে এই ফেমিলি বুকছ কি হয় আমি পিছলৈকে জানিম বাৰু সামবেদ যোনখনক বুক অফ চেঞ্চ বুলিও কোৱা যায় যজুৰ্বেদ যোনখনক বুক অফ ছেক্ৰিফিচিয়েল প্ৰেয়াৰ্ছ বুলিও কোৱা যায় আৰু অথৰ্ববেদ যোনখনক বুক অফ স্পেলছ বুলিও কোৱা যায় মন কৰিব কি ইয়াত যোনটো অৰ্ডাৰ আছে যোনটো অৰ্ডাৰ অফ নেৰেশ্যন আছে ঋগ সাম যজুৰ আৰু অথৰ্ব এইটো যোনটো অৰ্ডাৰ আছে এইটো একচুৱেলি টাইম পিৰিয়ডটো ডিন'ট কৰে ঋগবেদখন আৰ্লিয়েষ্ট হয় তাৰপিছত সামবেদখন আহে তাৰপিছত যজুৰ্বেদ আৰু অথৰ্ববেদখন লাষ্ট বেদিক লিটাৰেচাৰ হয় চবতছে লেটেষ্ট যোনখন হয় তেনেহ'লে আহক আগবাঢ়োঁ আৰু আমি প্ৰত্যেকখন বেদকে এটা এটাকৈ তুলি লওঁ প্ৰথমতে ঋগবেদৰ ওপৰত কথা পাতিম ঋগবেদ ইজ এমং দ্য অল্ডেষ্ট অফ দ্য বেদাছ বেদিক লিটাৰেচাৰৰ ভিতৰত ঋগবেদখনক প্ৰাচীনোত্তম বুলি মানা যায় ফ্ৰম আ ষ্টাডি অফ দ্য কণ্টেণ্ট অফ দ্য বেদা ঠিক আছে তাৰমানে ইয়াৰ ভিতৰত থকা কণ্টেণ্ট যোনটো আছে তাক অধ্যয়ন কৰি পেলাই পোৱা গৈছে কি 1500ৰ পৰা লৈ 1000 BCE-লৈকে ঠিক আছে যোনটো সময় অৱধি আছে তাৰ সময় অৱধিতেই ঋগবেদখনৰ কম্পজিশ্যনটো হৈছিল মন কৰিব মই কম্পজিশ্যনৰ কথা কৈছোঁ লেখাটোৰ কথা কোৱা নাই ঋগবেদখন লিখিত অৱস্থাত বহুত পিছলৈকেহে আমি দেখা পাওঁ এইখিনি সময়ত আচাৰ্যৰ পৰা বা গুৰুৰ পৰা শিষ্যলৈকে ট্ৰান্সমিট কৰা হৈছে অৰেলি মানে মৌখিক ৰূপে ইয়াক স্প্ৰেড কৰা হৈছে এইখিনি সময়ত ঠিক আছে নেক্সট পইণ্টটো চাওঁ আহক ঋগবেদ কনচিষ্টছ অফ 10 মণ্ডালাছ মানে আপোনালোকে ভলিউম বুকছবিলাকৰ ভলিউম থাকে বা বুকছবিলাকৰ চেপ্টাৰ্ছ থাকে তেনেকুৱা ধৰণে ঋগবেদখনৰো আমি 10টা ভলিউম চেপ্টাৰ বা 10টা ভাগ দেখা পাওঁ আৰু এই 10টা ভাগৰো 2ৰ পৰা লৈ পেলাই 7লৈকে যোন কেইটা চেপ্টাৰ্ছ আছে এইকেইটা চেপ্টাৰ্ছক অল্ডেষ্ট বুলি কোৱা যায় তাৰ মিনিংটো এইটো হ'ব কি 1, 9, 8 আৰু 10 পিছৰ চেপ্টাৰ হয় ঠিক আছে আৰু এইটো হিষ্টৰিয়ানসকলে কেনেকৈ ধাৰ্য কৰিছে বাই ষ্টাডিং দ্য কণ্টেণ্টৰ এনালিচিছ কৰি পেলাই হিষ্টৰিয়ানসকলে এই কথাখিনিও ধাৰ্য কৰিছে এই মণ্ডলকেইটা কোনে লিখিছিল বা কোনটো ঋষিমুনিৰ ফেমিলিৰ লগত জড়িত হয় তাৰ বেচিছত এই মণ্ডলবোৰৰো নাম থোৱা গৈছে যেনেকৈ 2 নম্বৰটো গীতাস্মদাৰ লগত ৰিলেটেড 3 নম্বৰটো গুৰু বিশ্বমিত্ৰ 4 নম্বৰটো গুৰু বামদেৱ 5 নম্বৰটো গুৰু অত্ৰি 6 নম্বৰটো ভাৰদ্বাজ আৰু 7 নম্বৰটো গুৰু বশিষ্ঠ যিহেতু এই চেপ্টাৰ্ছ কেইটা কিছু গুৰু আৰু তেখেতসকলৰ ফেমিলিৰ লগত ৰিলেটেড সেইকাৰণে এইকেইখন বুকক ফেমিলি বুকছ বুলি কোৱা যায় নেক্সট পইণ্টটো চাব দ্য ঋগবেদ কনচিষ্ট অফ 1028 মানে 1028টা হিমছ বা সূক্ত বা সূত্ৰ আমি দেখা পাওঁ ঋগবেদত ঠিক আছে আৰু এই সূত্ৰবিলাকৰ এৰেঞ্জমেণ্ট মানে কোনটো আগতে থ'ব কোনটো পিছত থ'ব এই এৰেঞ্জমেণ্টটো কৰিবলৈ গণিতৰ ব্যৱহাৰ কৰা গৈছে হিমছবোৰক কিমান দীঘল হয় তাৰ বেচিছত প্ৰথম এৰেঞ্জমেণ্টটো হয় নেক্সট এৰেঞ্জমেণ্টটো ছন্দৰ বেচিছত হয় আৰু লাষ্টলি এৰেঞ্জমেণ্টটো শব্দাংশৰ হিচাপত কৰা যায় কিন্তু অভাৰ আৰ্চিং এৰেঞ্জমেণ্ট যোনটো আছে সেইটো ইজ বেছড অন ভোটিভ ডেইটিজ মানে যোনটো দেৱ দেৱতাৰ লৈকে আহুতি কৰা গৈছে সেই দেৱ দেৱতাৰ বেচিছত যোনটো অভাৰ আৰ্চিং এৰেঞ্জমেণ্ট হয় সেইটো কৰা যায় মানে য'ত ইন্দ্ৰৰ ৰিলেটেড সূত্ৰখিনি পাব তাতে অকল ইন্দ্ৰৰ ৰিলেটেড সূত্ৰখিনি পাব অন্য দেৱ দেৱতাৰ সূত্ৰ তাতে নাপাব তো এই হিচাপে এৰেঞ্জমেণ্টটো কৰা হৈছে ঠিক আছে নেক্সট আমি কিছু ট্ৰিভিয়া তুলিলোঁ ঋগবেদৰ পৰা ট্ৰিভিয়া যদি চাব যাওঁ তেনেহ'লে আমি গায়ত্ৰী মন্ত্ৰৰ বিষয়ে সকলোৱে জানো ঠিক আছে গায়ত্ৰী মন্ত্ৰটো যোনটো গডেছ সাবিত্ৰীলৈকে ডেডিকেটেড হয় ঋগবেদত 3 নম্বৰ মণ্ডলত এই মন্ত্ৰটো আমি পাওঁ এটা আৰু তেনেকুৱাই ইম্পৰ্টেণ্ট এছপেক্ট হয় কি দশৰথ যুদ্ধ ঠিক আছে এখন ফেমাছ বেটেল ঠিক আছে যোনটো বেটেল অফ দ্য 10 কিংছ বুলিও কয় যাৰ ওপৰতে বেছ কৰি পেলাই এনেকুৱাকৈ কোৱা যায় কি মহাভাৰত কাব্যখনো এই দশৰথৰ ওপৰতে বেছড হয় এই দশৰথ যুদ্ধ যোনখন পুৰুষিনী ৰিভাৰখনৰ বেংকত হৈছিল তাৰো মেনশ্যন আমি পাওঁ 7 নম্বৰ মণ্ডলত ঋগবেদখনত পঢ়িলে আমি পলিটিকেল ফৰ্মেশ্যনছৰ বিষয়েও গম পাওঁ মানে পলিটিটো কি ধৰণৰ আছিল ট্ৰাইবেলিষ্টিক আছিল নে নাই তাতে সভা সমিতি বিধাতা এইবোৰ আছিল নে নাই সেইবোৰৰ বিষয়েও আমি গম পাওঁ ঋগবেদখনৰ পৰা ফাইনেলি 10 নম্বৰ মণ্ডলটোত আমি ঋগবেদৰ পুৰুষ সূত্ৰটোও পাওঁ ঠিক আছে পুৰুষ সূত্ৰটো সেইটোৱেই সূত্ৰ হয় যাৰ ওপৰত বেছ কৰি আমি এতিয়াৰ যোনটো বৰ্ণ সেইটো আছে ঠিক আছে দ্য বৰ্ণ হাইৰাৰ্কি বৰ্ণ যোনটো ছিষ্টেম আছে তাকো আমি পুৰুষ সূত্ৰৰ পৰা ডিৰাইভ কৰোঁ আৰু সেইটো ক'ত পোৱা যায় 10th মণ্ডলত পোৱা যায়
নেক্সট আমি আহোঁ দ্য লেটাৰ বেদাছ। এই চাম বেদৰ পৰা আৰম্ভ কৰি অথৰ্ব বেদকলৈকে যোনখিনি আছে এই তিনিখন বেদা, চাম, যজুৰ আৰু অথৰ্ব বেদ, এইখনক কোৱা যায় দ্য লেটাৰ বেদাছ। কাৰণ কিয় এইকেইখন বেদ ঋগ্বেদৰ পিছত অৰিজিনেট হৈছে, পিছত কম্প'জ কৰা গৈছে। ঠিক আছে, সময় অৱধিটো কি? সময় অৱধিটো 1000ৰ পৰা লৈ পেলাই 600 BCE লৈকে। ঠিক আছে, ঋগ্বেদখন যদি 1500ৰ পৰা 1000 BCE আছিল, এইখিনি হ'ল 1000ৰ পৰা লৈ পেলাই 600 BCE লৈকে। চাম বেদখনৰ বিষয়ে আমি অকণমান চাই লওঁ। এইখন বেদক বুক অফ চেণ্টছ বুলিও কোৱা যায়। কিয় বুক অফ চেণ্টছ বুলি কোৱা যায়? কাৰণ কিয় এই বেদখন মিউজিকেল হয় আৰু ইয়াত থকা যোনবোৰ সূত্ৰবোৰ আছে তাক মিউজিকেল নোটেশ্যনৰ বেচিছত এৰেঞ্জ কৰা হৈছে। এণ্ড দেয়াৰফৰ কেতিয়াবা এনেকৈও কোৱা যায় যে এইখনেই হয় অৰিজিন অফ ভাৰতীয় সংগীত। ঠিক আছে, ভাৰতীয় সংগীতৰ অৰিজিন বুলিও কোৱা যায় চাম বেদখনক। নেক্সট বেদখনৰ বিষয়ে কথা পাতোঁ, যজুৰ বেদ। যজুৰ বেদখনক বুক অফ ছেক্ৰিফিচিয়েল প্ৰেয়াৰ্ছ বুলিও কোৱা যায়। কিয় কোৱা যায় বুক অফ ছেক্ৰিফিচিয়েল প্ৰেয়াৰ বুলি? এই কাৰণে কোৱা যায় কাৰণ কি যজুৰ বেদ তাৰ ভিতৰতে আমি যোনবোৰ ছেক্ৰিফিচিয়েল ফৰ্মুলা আছে, মানে আহুতি দিলে যোনবোৰ ৰিচুৱেলছ কৰিব লাগে বা যোনবোৰ মন্ত্ৰ গাব লাগে, সেইবোৰ আমি পাওঁ যজুৰ বেদত। আপোনালোকে নিশ্চয় ৰাজসূয়া আৰু অশ্মবেদৰ বিষয়ে শুনিছে। এইবোৰ তেনেকুৱা ৰিচুৱেল আছিল যোনবোৰ সেইহৰ লগত কানেক্টেড আছে, ভেদিক পলিটিৰ লগত, স্পেচিয়েলি ভেদিক ৰুলাৰ্ছৰ লগত কানেক্টেড। তো তাৰো কথা আমি যজুৰ বেদতে পাওঁ। যজুৰ বেদত দুটা ভাগ, শুক্ল যজুৰ আৰু কৃষ্ণ যজুৰ। শুক্ল যজুৰত ভাৰ্ছখিনি আছে আৰু কৃষ্ণ যজুৰত আমি প্ৰ'জখিনি পাওঁ। আৰু প্ৰ'জখিনি কি হয়? এক্সপ্লেনেটৰী হয়। ঠিক আছে, যোনখিনি ভাৰ্ছ আছে মানে যোনখিনি সূত্ৰ আছে তাৰ এক্সপ্লেনেশ্যন, প্ৰ'জ এক্সপ্লেনেশ্যনটো আমি কৃষ্ণ যজুৰত পাওঁ। আহক নেক্সট শ্লাইডখনক চাওঁ। প্ৰথম অথৰ্ব বেদৰ কথা পাতোঁ। অথৰ্ব বেদখন লেটেষ্ট বেদ হয়। ক্ৰনলজিকেলি যদি চাওঁ বেদ সংহিতাৰ ভিতৰত অথৰ্ব বেদখন লেটেষ্ট হয় আৰু এনেকুৱা কোৱা যায় যে অথৰ্বণ ঋষিয়ে এই বেদখন কম্প'জ কৰিছিল। অথৰ্ব বেদখনক বুক অফ স্পেলছ বুলিও কোৱা যায় কাৰণ কি ইয়াতে মেজিকেল ইনকেণ্টেশ্যনছ বা স্পেলছ, ঠিক আছে, মেজিকেল মন্ত্ৰসকল পোৱা যায় অথৰ্ব বেদৰ ভিতৰত। ইয়াত লিখিছোঁ অথৰ্ব বেদ ইজ এ কম্পেণ্ডিয়াম অফ স্পেলছ ডিলিং উইথ ইছ্যুজ ৰেঞ্জিং ফ্ৰম ডিজিজেছ, কোনোবাৰ মুখ লগা যোনটোক ইভিল আই বুলি কয়, এগ্ৰিকালচাৰৰ লগত, ঠিক আছে, কেটেল ৰিয়াৰিঙৰ লগত, এইবোৰ বিভিন্ন ধৰণৰ বিষয়ৰ লগত জড়িত হৈ আছে অথৰ্ব বেদত পোৱা সূত্ৰবোৰ। আৰু কেতিয়াবা কোৱা যায় যে অথৰ্ব বেদখনৰ অৰিজিনটো নন এৰিয়ানো হ'ব পাৰে, মানে আৰ্যসমূহৰ পৰা ডাইৰেক্টলি অহা নাই বুলিও কয়। এছেঞ্চিয়েলি অথৰ্ব বেদখন বহুত ইম্পৰ্টেণ্ট এই কাৰণে হয় কাৰণ কি অথৰ্ব বেদে বহুত মাটিৰ লগত জড়িত আৰু দৈনন্দিন জীৱনৰ লগত জড়িত যোনবোৰ ইছ্যুজ আছে বেদিক মানুহসমূহৰ, সেইবোৰ ইছ্যুজৰ লগত ডিল কৰে। সেইকাৰণে আমি যোনটো বেদিক ছ'চিয়েল হিষ্ট্ৰী হয়, বেদিক ইকনমিক হিষ্ট্ৰী হয়, তাৰ বিষয়ে বেছি ভালকৈ জানিব পাৰোঁ, বা পপুলাৰ কালচাৰৰে হওক, মানে লোক সংস্কৃতিৰ বিষয়ে হওক, ঠিক আছে, আমি বহুত বেছি ভালকৈ জানিব পাৰোঁ যদি অথৰ্ব বেদখনৰ অধ্যয়ন ভালদৰে কৰোঁ। আহক নেক্সট শ্লাইডখনলৈকে আগবাঢ়োঁ। নেক্সট শ্লাইডত পাম আমি দ্য ভেদিক এপেণ্ডাইচেছ। এপেণ্ডাইচেছ মানে কি হয়? আপোনালোকে বুকছটো পঢ়িছে, বুকৰ লাষ্ট ভাগত আপোনালোকে কিছু এনেকুৱা চেপ্টাৰ্ছ পায় যোনবোৰ চেপ্টাৰ্ছ বেছিভাগ ধ্যান দিয়াই নাযায়, যেনেকৈ ৰেফাৰেঞ্চ বুকছখিনি লেখা থাকে বুকৰ পিছপিনে, ঠিক আছে, বা তাতে মেপছ থাকিব পাৰে, এব্ৰিভিয়েশ্যনছ এক্সেট্ৰা থাকিব পাৰে, ৰাইট? আপোনালোকে বুকত ন'টিছ কৰিছে হয়, কিন্তু মানে ভালদৰে চোৱা নাই, এইবোৰকে কয় এপেণ্ডাইচেছ। ভেষ্টিজিয়েল এছেঞ্চিয়েলি যেতিয়া আমি বেদৰ কথা ক'ম, এপেণ্ডাইচেছ বুলি ক'লেও ভেষ্টিজিয়েল নহয়, বহুত ইম্পৰ্টেণ্ট হয়। আৰু প্ৰথম সেনেকুৱা এপেণ্ডাইচ হ'ল দ্য ব্ৰাহ্মণাছ, ঠিক আছে, যোনকেইখন ব্ৰাহ্মণ আছে, যোনকেইখন বেদৰ লাষ্টৰ ভাগত পোৱা যায়। প্ৰত্যেকখন বেদৰ লাষ্টৰ ভাগতে জড়িত হৈ আছে কিছু ব্ৰাহ্মণ, আৰু এই ব্ৰাহ্মণকেইখন বহুত ইম্পৰ্টেণ্ট হয় ফ্ৰম দ্য পাৰ্চপেক্টিভ অফ ভেদিক লিটাৰেচাৰ। ব্ৰাহ্মণা কি হয়? এইবোৰ এপেণ্ডাইচেছ হয় টু দ্য বেদাছ। দে কণ্টেইন এক্সপ্লেনেটৰী নোটছ এণ্ড ৰেফাৰেঞ্চেছ টু দ্য ভেদিক হিম। যোনখন বেদৰ লগত ৰিলেটেড হৈ আছে এখন ব্ৰাহ্মণ, সেই ব্ৰাহ্মণখনে এই বেদখনত লেখা থকা যোনবোৰ সূত্ৰ আছে তাৰ এক্সপ্লেনেশ্যন প্ৰভাইড কৰে। এখন বেদত এটাতকৈ বেছিও ব্ৰাহ্মণ এটেচ হৈ থাকিব পাৰে, আৰু ক্ৰনলজিকেলি যদি চাব যাওঁ, ঠিক আছে, টাইম পিৰিয়ডৰ বেচিছত যদি চাব যাওঁ, ব্ৰাহ্মণ যোনকেইখন হয় সেইকেইখন বেদকেইখনত পিছত এড কৰা হৈছে, মানে ব্ৰাহ্মণ কেইখন বেদতকৈ কম পুৰণা,
ঠিক আছে বেদকেইখন আগত আহিছে ব্ৰাহ্মণ পিছত আহিছে ইয়াত কিছু ব্ৰাহ্মণৰ মই নাম লিখি থৈ দিছোঁ লগতে কোনখন বেদৰ লগত ৰিলেটেড হয় তাৰ বিষয়ে লিখি থৈ দিছোঁ যেনেকৈ ঋগবেদৰ লগত ঐতৰেয় আৰু কৌশিষ্টাকী ব্ৰাহ্মণখন আছে সামবেদত পাম আমি তাণ্ড্য আৰু জামিনীয়া ব্ৰাহ্মণখন যজুৰ্বেদত শতপথ ব্ৰাহ্মণ আৰু জৈতৰীয় ব্ৰাহ্মণ পাম আৰু অথৰ্ববেদত গৌপদ ব্ৰাহ্মণ পাম এইখন ইম্পৰ্টেণ্ট ব্ৰাহ্মণ হয় আৰু ইয়াতকৈ বেছিও ব্ৰাহ্মণ আছে কিন্তু মই অকল ইম্পৰ্টেণ্ট কেইখন ইয়াতে লিখি থৈ দিছোঁ আহক আগবাঢ়োঁ নেক্সট গ্ৰুপ অফ এপেণ্ডিচেছ দ্য অৰণ্যক ঠিক আছে অৰণ্যক হ'ল ব্ৰাহ্মণ কেইখনৰ পিছত যোনকেইখন আমি বুকছ এটেচ হৈ থকা পাম বেদৰ লগত ঠিক আছে প্ৰত্যেকখন বেদৰ ব্ৰাহ্মণ থাকে আৰু এই ব্ৰাহ্মণৰ পিছতো কিছু এপেণ্ডিচেছ থাকে যাক অৰণ্যক বুলি কোৱা যায় দ্য টাৰ্ম অৰণ্যক ইজ ডেৰাইভ ফ্ৰম দ্য সংস্কৃত ৱৰ্ড অৰণ্য অৰণ্যৰ পৰা আহিছে যোনটো ডেনট কৰে কি ফৰেষ্ট ঠিক আছে টেক্সটবোৰক এইকাৰণে এনেকুৱা লেখা গৈছে কাৰণ কিয় এইটো সাধাৰণ ধাৰণা এইটো হয় কি যোনটো এই টেক্সটত থকা যোনবোৰ সূত্ৰ আছে বা যোনবোৰ মন্ত্ৰ আছে এই মন্ত্ৰবোৰ ফৰেষ্টত ৰিচাইট কৰিব লাগে মানে অৰণ্যৰ ভিতৰতহে ৰিচাইট কৰিব লাগে দেয়াৰফৰ দে আৰ ন'ন এজ ফৰেষ্ট বুকছ এই যোনবোৰ মন্ত্ৰ আছে অৰণ্যকত আছে বা যোনবোৰ সূত্ৰ আছে অৰণ্যকত এইবোৰ সূত্ৰই অকাল্ট ছুপাৰ নেচাৰেল মিষ্টিচিজম বা ফিলচফিৰ লগত ডিল কৰে মেডিটেশ্যন বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় অৰণ্যকবোৰৰ ঠিক আছে ৰাদাৰ দেন ৰিচুৱেলতকৈ বেছি মেডিটেশ্যন বা আধ্যাত্ম এক্সেট্ৰা বেছি ইম্পৰ্টেণ্ট হয় ফিলচফি মেডিটেশ্যন এইবোৰ বেছি ইম্পৰ্টেণ্ট হয় য়োগ অৰণ্যকত ৰিচুৱেলতকৈ ঠিক আছে অৰণ্যক এক্সিষ্টছ এজ এপেণ্ডিচেছ টু ব্ৰাহ্মণ যেনে ক'লোঁ ঠিক আছে প্ৰথম বেদ তাৰপিছত ব্ৰাহ্মণ হ'ল বেদৰ এপেণ্ডিচ আৰু ব্ৰাহ্মণৰ এপেণ্ডিচ হৈ গ'ল অৰণ্যক তো এৰেঞ্জমেণ্টটো তেনেকৈ নেক্সট আমি আগবাঢ়োঁ আৰু আমি কথা পাতোঁ উপনিষদৰ দ্য মষ্ট ইম্পৰ্টেণ্ট এপেণ্ডিচ ৱেন উই কনচিডাৰ দ্য ভেদিক লিটাৰেৰী কৰ্পাছ ঠিক আছে ভেদিক লিটাৰেৰী কৰ্পাছটো বা সাহিত্যিক সংকলনটোক যেতিয়া আমি চাওঁ তেতিয়াহ'লে আমি গম পাম যে উপনিষদটো মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় কিয় কাৰণ কিয় উপনিষদটো আমাৰ যোনটো হিন্দু ধাৰ্মিক সংস্কৃতি আছে তাৰ ফিলচফিকেল ক'ৰটো উপনিষদতে পোৱা যায় The term Upanishad in Sanskrit literally means to sit near the feet. চৰণত বহা ঠিক আছে কাৰ চৰণত বহা গুৰু বা আচাৰ্য Upanishads are considered the fundamental backbone of Indian Hinduism যোনটো অলপ আগতে কৈ উঠিলোঁ as it deals with the philosophical core of the Vedas. Ultimately যোনটো Vedic philosophy আছে Vedic দৰ্শন যোনটো আছে সেইটো আমি উপনিষদতে পাম Upanishads are said to be composed between 5th and 2nd century BC তো বেদসকলৰ কম্পজিশ্যনৰ বহুত পিছত উপনিষদসকলক কম্প'জ কৰা হৈছে ঠিক আছে আৰু কিছু মহাজনপদৰো নাম আহি যায় অফক'ৰ্ছ আপোনালোক সকলোৱে জানে যে 16খন মহাজনপদ আছিল 6th century BC ঠিক আছে এই মহাজনপদ কেইখনৰ ভিতৰত পাঞ্চাল হওক বা সুৰসেন হওক এই মহাজনপদৰ পৰা আৰম্ভণি বুলি কোৱা যায় উপনিষদসকলৰ ঠিক আছে 108খন টোটেল উপনিষদ আছে ইয়াৰ ভিতৰত কিছু উপনিষদক শ্ৰুতি বুলি মানা যায় আৰু কিছু উপনিষদক স্মৃতি বুলি মানা যায় তো আমি আৰু কিছু তথ্য তুলিলোঁ 108খন উপনিষদৰ ভিতৰত 13খন এনেকুৱা উপনিষদ হয় যোনটোক মুখ্য উপনিষদ বুলি মানা যায় এইকেইখন হ'ল শ্ৰুতি এইকেইখন এনেকুৱা মানা যায় যে এইকেইখন ডাইৰেক্ট ভগৱানৰ পৰা আমালৈকে দান হৈছে দে আৰ এমং দ্য অল্ডেষ্ট অফ দিছ গ্ৰুপ ঠিক আছে উপনিষদ কেইখনৰ ভিতৰত যোনকেইখন মুখ্য উপনিষদ আছে 13খন সেইকেইখনক অল্ডেষ্ট বুলি মানা যায় Upanishads exist as concluding portions of the Brahmanas and Aranyaks ঠিক আছে ব্ৰাহ্মণ কেইখনৰ আৰু অৰণ্যকৰ যোনখিনি কনক্লুডিং পৰ্চন আছে সেইখিনি হ'ল উপনিষদ আৰু যিহেতু বেদৰ অন্তত পৰে সেইকাৰণে উপনিষদক কেতিয়াবা বেদান্ত বুলিও কোৱা যায় উপনিষদৰ বহুত ইম্পৰ্টেণ্ট ফিলচফিকেল কণ্ট্ৰিবিউশ্যন হ'ল যোনটো জ্ঞান মাৰ্গ ঠিক আছে জ্ঞান মাৰ্গৰ ওপৰত না কি ৰিচুৱেল ধৰ্ম মাৰ্গৰ কথা বেছি কোৱা নাই জ্ঞান মাৰ্গৰ কথা কৈছে উপনিষদত ঠিক আছে আৰু কৈছে যে মোক্ষ প্ৰাপ্ত হ'বৰ কাৰণে মানে সংসাৰৰ যোনটো চাইকেল আছে এই চাইকেলটোৰ পৰা যদি ওলাই যাব লাগে তেনেহ'লে মানুহৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় জ্ঞান অৰ্জন কৰা উপনিষদ অলছ' ফ'কাছেছ অন দ্য ৰিলেশ্যনশ্বিপ বিটুইন আত্মন আৰু ব্ৰাহ্মণ ঠিক আছে আত্মন মানে আমাৰ হিউমেন সোল আৰু ব্ৰাহ্মণ মানে যোনটো ইউনিভাৰ্চেল সোল হয় তাৰ ওপৰতো বহুতো ফিলচফিকেল কনচিডাৰেশ্যনছ আমি উপনিষদত পাওঁ উপনিষদ অফক'ৰ্ছ আপোনালোক সকলোৱে জানে যে ইট হেজ গট টু প্লে আ ভেৰি ইম্পৰ্টেণ্ট ৰোল ইন ইণ্ডিয়ান হিষ্ট্ৰী আৰু যেতিয়া আমি ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্টৰ কথা কওঁ ইভেন ইন মডাৰ্ণ পিৰিয়ড বহুতো ছ'চিয়েল ৰিলিজিয়াছ ৰিফৰ্মৰ আছে তেখেতসকলৰ যোনটো ৰিফৰ্মৰ এজেণ্ডা আছে সেইটো উপনিষদৰ পৰাই বা ফিলচফি আছে সেইটো উপনিষদৰ পৰাই তুলি লৈছে তেনেহ'লে আহক আগবাঢ়োঁ
আমি কিছু ইম্পৰ্টেণ্ট উপনিষদৰ কথা জানো, ঠিক আছে। ছন্দজ্ঞ উপনিষদত প্ৰথম মেনশ্যন হৈছে ভগৱান কৃষ্ণৰ। বৃহদৰণ্যক উপনিষদত যোনটো আইডিয়া অফ ৰিবাৰ্থ আছে তাৰ মেনশ্যন আছে। মুণ্ডকা উপনিষদ, ইয়াৰ ওপৰত প্ৰশ্ন আহি উঠিছে দেই। দ্য ম'টো অফ দ্য ইণ্ডিয়ান নেশ্যন সত্যমেৱ জয়তে, ঠিক আছে, সত্যৰ সদায় জিত হয় বা জয় হয়। এইটো কনচেপ্ট যোনটো আছে সেইটো আমি মুণ্ডকা উপনিষদত পাইছোঁ, আৰু ইউনিটি ইন ডাইভাৰ্চিটিত যোনটো কনচেপ্ট আছে, ঠিক আছে, সেইটো আমি মুণ্ডকা উপনিষদত পাইছোঁ। তেনেকৈ শ্বেতস্বতৰা উপনিষদত আমি পাইছোঁ ভগৱান শিৱৰ প্ৰথম মেনশ্যন। নেক্সট আমি এটা ডায়েগ্ৰাম চাই লওঁ, যোনটো ডায়েগ্ৰামৰ মাধ্যমেৰে আজি যি পঢ়িলোঁ তাক মুখস্থ কৰিবলৈ চেষ্টা কৰিম। আজি বেদিক লিটাৰেচাৰৰ বিষয়ে পঢ়িলোঁ, আৰু তাত দুটা অংশ শ্ৰুতি আৰু স্মৃতি, ঠিক আছে। স্মৃতিৰ বিষয়ে আজি কথা পতা নাই। স্মৃতিৰ কাৰণে আপোনালোকে জড়িত হৈ থাকক আমাৰ লগত, মই নিশ্চয় এটা নতুন ভিডিঅ' বনাম। শ্ৰুতিত কি শিকিলোঁ? শ্ৰুতিত দুটা বস্তু দেখা পালোঁ আমি, বেদ পালোঁ আৰু এপেণ্ডাইচেছ পালোঁ। বেদত ইয়াতে ক্ৰনলজিকেলি এৰেঞ্জ কৰি থৈ দিছোঁ, ঋগবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। আৰু এপেণ্ডাইচেছত এগেইন ক্ৰনলজিকেলি এৰেঞ্জ কৰি থৈ দিছোঁ ব্ৰাহ্মণ, অৰণ্যক আৰু উপনিষদ। আজি আমি ইয়াৰ বিষয়ে কিছু ডিছকাশ্যনছ কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে সহায় হয় আমাৰ এই ভিডিঅ'টোৰ পৰা। কাইণ্ডলি আপোনালোক সকলোৱে আমাৰ চেনেলটোক লাইক কৰক, ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকৰ লগ বন্ধুসমূহৰ মাজতো আমাৰ চেনেলটো অকণমান স্প্ৰেড কৰক, ঠিক আছে। আই হোপ অল অফ ইউ ডু ৱেল ইন ইয়ৰ ষ্টাডিজ এণ্ড ইন ইয়ৰ এক্সামছ অলছ'। ত' উইথ ডেট আই টেক ইয়ৰ লিভ। আজিৰ কাৰণে ইয়াতে বিদায় ল'লোঁ।